আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনক হেৰুৱাবলগীয়া মূল কাৰণটো কি? শংকৰাচাৰ্যই কৈছিল তিনিটা বস্তু অতি দুৰ্লভ। দুৰ্লভম ত্ৰায়মেৱাতৎ দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। তিনিটা বস্তু দুৰ্লভ। তাৰে প্ৰথমটো কৈছে মনুষ্যত্ব। মানুহৰ শৰীৰ যিটো আমি পাইছোঁ, এই শৰীৰটো পোৱাটো অতি দুৰ্লভ। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এইটো শৰীৰ পাইছোঁ। 20 लाख सब ठावर जानो, 9 लाख जलचर सब मानो, 11 लाख कुर्म कभी गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई। जब ये 84 लाख कट जावे तब कहो मानुष तन पावे। মানুহৰ শৰীৰ পোৱাৰ আগত এটা জীৱই 20 লাখ গছ গছনিত ভ্ৰমণ কৰিব লাগে। 20 লাখ প্ৰজাতি আছে গছ গছনি, 9 লাখ প্ৰজাতি আছে জলচৰ প্ৰাণী, 29 লাখ, 11 লাখ আছে কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40 লাখ। চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50, 30 লাখ বিভিন্ন হিংস্ৰ জন্তু, 80 লাখ আৰু 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ জুনি এটা জীৱই ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে শত কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহু পুণ্যৰ ফলত আমি এইটো শৰীৰ পাইছোঁ। বাকীবিলাক জীৱ জন্তুতকৈ আমি শ্ৰেষ্ঠ। আপোনালোকে যদি আমাৰ শাৰীৰিক অৱয়ব যদি চায় তেতিয়াহ'লে লক্ষ্য কৰক, বাকী যিমান জীৱ জন্তু আছে পৃথিৱীৰ লগত সমান্তৰালকৈ থাকে। তেওঁলোকৰ ৰাজহাড়ডাল পৃথিৱীৰ লগত সমান্তৰাল। কিন্তু মানুহ আছে যি থিয় হৈ থাকে, পাৰপেণ্ডিকুলাৰ হৈ। মানুহক বুদ্ধি দিছে, মানুহে ভাল বেয়াৰ বিচাৰ কৰি চাব পাৰে, মানুহৰ বিবেক আছে। আৰু এই ইমান এটা সুন্দৰ জীৱন পোৱাৰ পাছতো, এটা শৰীৰ পোৱাৰ পাছতো আমি যদি ইয়াক আন আন পশু পক্ষীৰ দৰে যদি পাৰ কৰাই দিওঁ, আহাৰ নিদ্ৰা ভয় মৈথুনামচ সমানমিতত পশুভীৰ নৰনম, কেৱল ভোজন, কেৱল আৰাম নিদ্ৰা, কেৱল ভয় আৰু কেৱল সংসাৰ বৃদ্ধি, এই 4টা কৰ্মই কৰি যদি আমি আমাৰ জীৱন যাপন কৰি আছোঁ তেতিয়াহ'লে শাস্ত্ৰত কৈছে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই। মানুহৰ জীৱন কিয় শ্ৰেষ্ঠ? মানুহক ভক্তি কৰাৰ উপায় দিলে। কিন্তু ভক্তি কাক কৰিম, কেনেকৈ কৰিম, যাক লৈ এটা সমস্যাৰ সৃষ্টি হৈছে। কোনজন ঈশ্বৰক মানিম, কোনজনক নামানিম, কোনজনক মানিলে মানুহৰ জীৱন সফল কৰিব পাৰিম, এই কথাখিনিক লৈ বিভিন্ন ধৰণৰ বিভিন্ন চিন্তা চৰ্চা ছ'চিয়েল মিডিয়াতো বিভিন্নজনে বিভিন্ন শাস্ত্ৰৰ উদ্ধৃতি দিয়ে। মানুহৰ জীৱন যি দুৰ্লভ বস্তুৰ 3টাৰ ভিতৰত প্ৰথমটো, এই জনমটো সফল কৰিবৰ কাৰণে কি কৰা উচিত, সেইটোৱে হৈছে মূল বস্তু। আজি মোৰ চমু বক্তব্যত মই চেষ্টা কৰিম যে মানুহৰ জনম সফল কৰিব পৰাকৈ আমি কি কৰিব পাৰোঁ আৰু গুৰুজনে আমাক কি কৰিবলৈ দি থৈ গৈছে। মই শংকৰী সংস্কৃতি বিকাশ সমিতিৰ সভাপতি সম্পাদককে ধৰি সকলো সদস্য তথা সদস্যাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে গুৰুজনাৰ সংস্কৃতি বিকাশৰ ক্ষেত্ৰত এখন সমিতি, এটা অনুষ্ঠান তেওঁলোকে সৃষ্টি কৰি ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। ই অতি আদৰণীয় পদক্ষেপ। কিন্তু গুৰুজনাই কি ক'ব বিচাৰিছিল আৰু আজি আমি গুৰুজনাৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱত থিয় হৈ আমি কি কৰিছোঁ, গুৰুজনাই কৈ যোৱা কথাখিনি আমি পালন কৰিছোঁ নে নাই, নে কেৱল সভাৰ মাজতে আমি আবদ্ধ কৰি ৰাখিছোঁ, কেৱল মেল মিটিঙৰ মাজতে, কেৱল আলোচনাৰ মাধ্যমেৰে যদি আমি ৰাখিছোঁ তেতিয়াহ'লে এই বিশেষ প্ৰভাৱ আমাৰ জীৱনত নেপেলাব। গুৰুজনাই এই সাধাৰণ আমাৰ দৰে মনুষ্যসকলৰ কাৰণেই অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ শিৰোমণি ভূঞা আছিল। আমাৰ এজন বাপে কৈছে, যি সময়ত গুৰুজনা আৱিৰ্ভাৱ হৈছিল 15 শতিকাত 1449 খ্ৰীষ্টাব্দত, সেই সময়ত ধৰ্মৰ নামত
অধৰ্মই গ্ৰাস কৰি তুলিছিল। ইটো দেশে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰয় সম্প্ৰতি, নানা দেৱ পূজয় কৰয় বলিদান, হংস ছাগ মহিষ কাটে অসংখ্য প্ৰমাণ, নষ্ট গৈল লোক দেখি ইটো সংসাৰত, কৃপাময় কৃষ্ণে পাছে গুণী বৈকুণ্ঠত, ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ। গুৰুজনা অৱতাৰ হৈছিল আমাক উদ্ধাৰ কাৰণত, যাতে সমস্ত জীৱ সমস্ত মনুষ্য কোনো জাতিগত হিচাপে কলিতা কোচ আহোম বড়ো মিচিং দফলা যোনে হওক কোনো পাৰ্টিকুলাৰ কোনোবা এটা জাতিৰ কাৰণে তেওঁ কোৱা নাছিল। তেওঁ উদ্দেশ্য কৰিছিল অবা নৰলোক, হে বিশ্ববাসীৰ সমস্ত মানৱ তোমালোকে হৰি ভক্তি কৰা, সমস্তকে কৈছিল। আৰু বাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণে হৰিবাক পৃথিৱীৰ ভাৰ, অন্ত্যজাতি পতিতৰ তাৰণ কাৰণ হেতু ইবাৰ ভৈলন্ত অৱতাৰ। এইবাৰ তেওঁ আহিছিলে আমাৰ দৰে যিবিলাক আমি অজ্ঞানী, বাপ জনাই গাইছিল জ্ঞান শূন্য আতি পশু পক্ষী জাতি, আমি অজ্ঞান, আমাৰ একো নাই, পশু পক্ষীৰ দৰে আমি আছোঁ। আৰু আমাৰ দৰে মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহিছিল আৰু আমাক ক'লে যে তোমালোকে বাকীবিলাক কৰিব নোৱাৰা। কিয়? যিটো ধৰ্ম গুৰুজনাই প্ৰৱৰ্তন কৰি গৈছে সেই ধৰ্মটোৰ নামাকৰণ কৰিছে মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত। এক শৰণ হৰি নাম ধৰ্মকো ৰাজা, ধৰ্মৰ ভিতৰত ৰাজা ধৰ্ম কি? এক শৰণ হৰিনাম ধৰ্ম। গুৰুজনাই ক'লে এক শৰণ হৰিনাম ধৰ্ম লোৱা, আৰু এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁ এই সমস্ত সাহিত্য সংস্কৃতি আছে। এনেকুৱা কোনো গীত নাই যিটো গীতে ঈশ্বৰৰ ওচৰলৈ লৈ যাব নোৱাৰে। মহাপুৰুষৰ যিমান সৃষ্টি, যাৰ কাৰণে তেওঁৰ গীতসমূহক বৰগীত আখ্যান দিছে, তেওঁ যি নাট অংকীয়া নাট সৃষ্টি কৰিছে তাৰ মাজেৰেও আমি ঈশ্বৰমুখী হোৱাৰ আমাক আদৰ্শ দেখুৱাইছে। তেওঁ যি সাহিত্য সৃষ্টি কৰিছে, লাগিলে মৌলিক হওক লাগিলে অনুবাদ হওক, প্ৰত্যেকটো সৃষ্টিৰাজিয়ে এজন মানুহক ঈশ্বৰমুখী কৰাত সহায় কৰে। বৰ্তমান সময়ত গুৰুজনাই অনুবাদ কৰি যোৱা ভাগৱতৰ চৰ্চা সৰ্বত্ৰে হৈছে, ভাগৱতৰ জোৱাৰ উঠিছে। কিন্তু যি ভাগৱত শ্ৰৱণ কৰাৰ পাছত ব্যাসদেৱে লিখি থৈ গৈছিল, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। তাত লিখিছিল ভাগৱত শুনাৰ পাছত মানুহৰ ভাৱ শুদ্ধ হ'ব, আৰু যদি ভাৱ শুদ্ধ হয় তেতিয়া আমাৰ কৰ্ম শুদ্ধ হ'ব। যদিও আজি জোৱাৰ উঠিছে ভাগৱতৰ অসমত, চাৰিওফালে কেৱল ভাগৱত, কোনো জেগাত অখণ্ড অবিৰত পাঠ, কোনো জেগাত ভাগৱতৰ ব্যাখ্যা বা আলোচনা বিভিন্ন, আৰু ছ'চিয়েল মিডিয়াত আমি মোবাইলত শুনি আছোঁ। কিন্তু এবাৰ নিজলৈ লক্ষ্য কৰক, আমাৰ ভাৱবিলাক শুদ্ধ হৈছিলে নাই? যদি আমি ভাগৱত শুনিলোহেঁতেন প্ৰপাৰলি, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। হিংসা দ্বেষ কাম ক্ৰোধ ধৰ্ষণ লুণ্ঠন চব শেষ হ'ব লাগিছিল, কিন্তু নাই, চলি আছে। তাৰ মানে আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগিছিল সেয়াও কৰা নাই। আৰু যি গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দি গৈছে সেইটো আমি তেনেকৈ মানিব পৰা নাই। যিটো উদ্দেশ্যলৈ তেওঁ দিছিল, বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল, প্ৰভু তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 59 নম্বৰ শ্লোক। উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু তুমি যে বৈকুণ্ঠলৈ গুচি যাবা, তোমাৰ অবিহনে এই ভকতসকলে কি কৰিব? এই মনুষ্যৰাজিয়ে কি কৰিব? তোমাক কেনেকৈ পাব? আৰু ভগৱানে তেতিয়া কৈছিল যে তুমি চিন্তা নকৰিবা, মই 3টা মাৰ্গ দিছোঁ মোৰ ওচৰলৈ আহিবলৈ। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোৰ ওচৰলৈ আহিবলৈ 3টা মাৰ্গ আছে। কি 3টা? এটা হৈছে কৰ্ম মাৰ্গ,
য'ত যাগ যজ্ঞ পূজা পাতল কৰি মোৰ ওচৰলৈ আহিব পাৰে। আৰু বৰ্তমান সময়তো বহুতে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰাই ভগৱান কৃষ্ণক পাব পাৰোঁ বুলি তেওঁলোকে চেষ্টা চলাই আছে। দ্বিতীয়ত কৈছে জ্ঞান মাৰ্গ। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰি হয়তো হিমালয়ৰ ওপৰত নহ'লে ঘন জংঘলৰ মাজত ৰ'দ বৰষুণ সকলোবিলাক সহ্য কৰি বছৰ বছৰ ধৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা প্ৰভু ভগৱন্তক লগ পোৱাৰ যি হেঁপাহ, জ্ঞান মাৰ্গ। আৰু তৃতীয়টো হৈছে ভক্তি মাৰ্গ। সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ দৰ্শন কৰি সকলো জীৱতে ভগৱান যেন দৃষ্টিকোণ কৰি সংসাৰত থাকি গৃহত থাকি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ আমি ভগৱানক পাব পাৰোঁ। যদিও 3টা মাৰ্গ দিছিল, ভগৱানে কৈছে উদ্ধৱ তোমাক মই 3টা মাৰ্গ দিছোঁ হয়, কিন্তু মোৰ সিদ্ধান্তটো শুনা। জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। মোৰ সিদ্ধান্ত কিন্তু এটা। কিয়? তুমি নিজেই কৈছা 3টা মাৰ্গ, আকৌ নিজেই 3টা মাৰ্গ বুলি কৈ পেলাই 2টাক তুমি পাৰ্চিয়েলিটি কৰি ছাইড কৰাই দিলা, এটাক কৈছা এইটো কৰা। কাৰণটো কি? আনহাতে গীতাত অৰ্জুনক কৈছে সমূহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো বেছি প্ৰিয় নহয়, কোনো মোৰ কাৰণে শত্ৰু নাই, চব সমান। আৰে যদি চব সমানেই হয় তুমিয়ে দেখোন পাৰ্চিয়েলিটি কৰি দেখুৱাই দিছা। তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক ছাইড কৰি ভক্তি মাৰ্গত আহা বুলি ক'লা। কাৰণটো কি? কাৰণটো বুজিবৰ কাৰণে কৃষ্ণৰ লগত আমাৰ সম্বন্ধটো বুজিব লাগিব। কোন তেওঁ, কিয় কৈছে তেওঁ, কৃষ্ণৰ লগত আমাৰ সম্বন্ধ কি, সেইটো বুজিবৰ কাৰণে গীতাত সোমাম। গীতাত কৈছে পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋগ সাম যজুৰে বচ। 9ম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, মই মাতা, মই পিতামহ। বেদৰ যি ওংকাৰ, যাক প্ৰণৱ বুলি কয়, এই প্ৰণৱ মই। ঋগবেদ, সামবেদ, যজুৰ্বেদ, যাক জ্ঞান বুলি কয়, এই বেদ মই। অৰ্জুনক কৈছে মত্ত পৰতৰম নান্যৎ কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰোতম সূত্ৰে মণিগণাইব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকে শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে, আমি মালা এধাৰী চালে যদি ফুলৰ মালা হয় ফুলখিনি দেখোঁ, যদি মণি মুকুতাৰ হয় মণি মুকুতা দেখোঁ। কিন্তু এই মণি মুকুতা বা ফুল যে ধাৰণ কৰি ৰাখিছে ভিতৰৰ সূতাডাল, যাৰ অবিহনে মণিবিলাক ক্ষণেকতে চব সিঁচৰিত হৈ যাব। ভগৱানে কৈছে সূতাডাল, যেনেকৈ সূতাডালে মণিখিনি ধাৰণ কৰি আছে, এই সমস্ত জীৱক মই পিতৃ হিচাপে, পিতামহ হিচাপে, মাতৃ হিচাপে মই ধাৰণ কৰি আছোঁ। এতিয়া আপোনালোকে কওক, কোন এনেকুৱা পিতৃ আছে যি নিজৰ সন্তানৰ অহিত চিন্তা কৰিব? কোন আছে এনেকুৱা? সন্তান যেনেকুৱাই বেয়া নহওক আনৰ দৃষ্টিত, নিজৰ মাক বাপেকৰ কাৰণে সদায় উত্তম। আনে যদিও কয় যে তোৰ ল'ৰাটো ইমান বেয়া হ'ল, ইমান দুষ্টামি কৰে, কিন্তু মাক বাপেকৰ কাৰণে সদায় অতি মৰমৰ। আৰু ভগৱানৰ আমি সন্তান। ভগৱানে কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ 3টা মাৰ্গৰ যি 2টা কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ, এই 2টা কলিযুগৰ মানুহে নোৱাৰিব। কিয়? প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1:9 ভাগৱত 1ম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে সৌনকে সুতমুনিক কৈছিল, হে সুতমুনি, কলিযুগৰ মানুহে কৰিবলগীয়া প্ৰধান কৰ্মটো কি সেইটো কোৱা, কিন্তু তাৰ আগতে কলিযুগৰ মানুহৰ লিমিটেশ্যনছ বুজা। কি লিমিটেশ্যনছ আছে? সীমাবদ্ধতা। কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধিহীন, ভাগ্যহীন। 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেনা বলেনা ৰাজম নাংসতি আয়ু বলম স্মৃতি। 12:2:1 ভাগৱত।
দ্বাদশ স্কন্ধ 2 অধ্যায় 1 শ্লোক। তাত কৈছে ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল আৰু স্মৃতি 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। আগতে বেদ কণ্ঠস্থ আছিল, শ্ৰুতি বুলি কয় বেদক। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। ভগৱানৰ নিশ্বাসত বাজ হোৱা বেদ শ্ৰৱণৰ দ্বাৰা আহিছিল আগতে। গুৰুসকলে শিষ্যক কৈছিল, কণ্ঠস্থ আছিল, লিখিত নাই, সমস্ত কণ্ঠস্থ, ইমান স্মৃতি শক্তি। কিন্তু এতিয়া আমি আধা ঘণ্টা আগত গাড়ী চাবিটো থৈ পেলাই বিচাৰি ফুৰিব লাগে, ক'ত থলো ঠিক নাই। আইসকলে বিয়া খাবলৈ যাবলৈ ওলাই এইযোৰ কাপোৰ পিন্ধিম বুলি যদি আগতে ভাবিলে, আলমিৰা খুলি পেলাই বিচাৰি থাকোঁতে আধা ঘণ্টা লাগিব, কাপোৰযোৰ ক'ত থলে বিচাৰি পোৱা নাই। পাহৰি গৈছোঁ, স্মৃতি শক্তি হ্ৰাস পাইছে আমাৰ, সেইবিলাক আমি নোৱাৰোঁ। আৰু কৰ্মকাণ্ড, যাগ যজ্ঞ, পূজা পাতলত বিশেষভাৱে মন্ত্ৰৈশ্চৰ্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ, কৰ্মকাণ্ড কৰাত, যাগ যজ্ঞ, পূজা পাতল কৰাত মোৰ কোনো আপত্তি নাই, কিন্তু 6টা বস্তুৰ শুদ্ধতা তাত থাকিব লাগিব। কি 6টা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি 6টাৰ শুদ্ধতা নাথাকে তেতিয়া পুৰোহিতজনৰ একো নহয়, যিজন সেৱকী বা যাজক সেইজনৰ বিপৰ্যয় ঘটিব বুলি ভাগৱতে কৈছে। 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক সংস্কৃত ভাগৱতত চাব। স্থান, আগতে জনকাদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। কাল, যিকোনো সময়ত যজ্ঞ হ'ব নোৱাৰে, প্ৰত্যেক যজ্ঞৰ এটা বিশেষ সময় থাকে। কিন্তু আমিবিলাকে সময়ৰ প্ৰতি কিমান কনচিয়াছ? আমি সময় এটা মিটিঙৰ দি দিওঁ, ইমান সময়ত হ'ব, কিন্তু আমি কৰিব পাৰোঁ নে নাই? মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট অহাৰ পাছত, আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। যেতিয়া মই 22ত ভলণ্টিয়াৰ ল'লোঁ, প্ৰথম অৱস্থাত মোৰো দিগদাৰ হৈছে। বৰ্তমান অসমত প্ৰায়বিলাকে জনা হৈছে যে বাপজনে সময়মতে পাব। আমাক কৈছিল 12টা 11:58 মোৰ ইয়াত গাড়ী লগাইছোঁ, 12:02 আগত গাড়ী মই ইয়াত পাৰ্ক কৰিছোঁ। সময় কনচিয়াছ, সময়টোৰ প্ৰতি আমি জাগৰূকতা হ'ব লাগে। আৰু বিশেষভাৱে যোনে যাগ যজ্ঞ পূজা পাতল কৰে, যদি সময় যিটো দিছে সেইমতে যদি কৰিব নোৱাৰে, তেতিয়াহ'লে ফলৰ বিপৰীতো হ'ব পাৰে। তাত যিখিনি বস্তু আমি লগাওঁ, পাত্ৰ, দ্ৰব্য, এইবিলাক শুদ্ধ হয়নে নহয়? বিশেষভাৱে মন্ত্ৰৰ উচ্চাৰণ আমাৰ কিমান সঠিক? আগতে যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক আছিল, যাক ব্ৰাহ্মণ বুলি কয়, ব্ৰাহ্মণ জন্মজাত নাছিলে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বিষাম, শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য, এই 4টা জাতি মই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে নিৰ্মাণ কৰিছিলোঁ, সৃষ্টি কৰিছিলোঁ, কোনো জন্মগত হিচাপে নহয়। ব্ৰাহ্মণসকলৰ আগতে কাম আছিল, তেওঁলোকে জ্ঞান আহৰণ কৰে আৰু 3টা জাতিক জ্ঞান দান দিয়ে। তেওঁলোকে আগতে গুৰুকুলত গৈ সৰুৰে পৰা বেদ মন্ত্ৰ অভ্যাস কৰিছিল। আপোনালোকে জানি আচৰিত হ'ব, যাগ যজ্ঞত যি ঘিউ আমি আহুতি দিওঁ, এই ঘিউ যিজনী গাইৰ পৰা খীৰায়, খীৰোৱাৰ কাৰণে মন্ত্ৰ বেলেগ আৰু বিধি বেলেগ। সেই গাখীৰ আনি পেলাই যেতিয়া জুহালত গৰম কৰে, উতলায়, তাৰ কাৰণে বিধি বেলেগ, মন্ত্ৰ বেলেগ। তাৰ পৰা যেতিয়া মথন কৰি ঘিউ উলিয়াব, তাৰ বিধি বেলেগ, তাৰ মন্ত্ৰ বেলেগ। আৰু ফাইনেলি যেতিয়া যজ্ঞত আহুতি দিব, তাৰ মন্ত্ৰ বেলেগ, তাৰ বিধি বেলেগ। বিধিৰ কাৰণে বেদৰ 4টা ভাগৰ 2য় ভাগটোত ব্ৰাহ্মণ্য বুলি লিখিছে। যিমানবিলাক ব্ৰাহ্মণ্য গ্ৰন্থ আছে, বেদৰ 4টা ভাগ আছে, সংহিতাত মন্ত্ৰবিলাক আছে, আৰু তাৰ পিছৰ ভাগটো হৈছে ব্ৰাহ্মণ্য। 3য় অংশটোক কৈছে আৰণ্যক, 4ৰ্থটো হৈছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। ইমানখিনি নীতি নিয়ম আমি পালন কৰিব পাৰিছোনে নাই? যদি পাৰিছে ভাল কথা, কিন্তু যদি মন্ত্ৰত উচ্চাৰণত ভুল হয়, পুৰোহিতজনৰতো একো নহয় বুলি কৈছে, সেৱকীজনে এনে ফচিব। যিজনে কৰিছে, যিজন যাজক, তেওঁৰ বিপৰ্যয় ঘটিব পাৰে বুলি কৈছে। আৰু সেইকাৰণে হয়তো আমাৰ অসম চৰকাৰে যেতিয়া ৰুদ্ৰযজ্ঞ পাতিছিল, নমামি ব্ৰহ্মপুত্ৰ পাতিছিল, আপোনালোকে চবেই দেখিছে, যিসকল পুৰোহিত আনিছে, চব অসমৰ বাহিৰৰ পৰা আনিছে। কিয় আনিছে?
যাগ যজ্ঞ পূজা পাতলটো ইয়াতো হৈ আছে, ইয়াৰ পুৰোহিতক কিয় স্থান দিয়া নাই? কাৰণ তেওঁলোকে হয়তো অনুভৱ কৰিছে যদি আমি দিওঁ, যদি বিপৰ্যয় ঘটে তেতিয়া মোৰ ঘটিব। এই কথাখিনি মানুহে কোনো বুজাই নিদিয়ে। আৰু আমি সাধাৰণ ৰাইজ, আমি আমাক যোনে যেনেকৈ কৈছে আমি সেইফালে গৈ আছোঁ। সঁচা কথাখিনি মানুহক বুজাই নিদিয়ে। স্বতন্ত্ৰ আপোনালোক, কিন্তু কথাখিনি শাস্ত্ৰত কি আছে আমাক বুজাই দিয়াটো, এই যিসকলে বেদজ্ঞ, যিসকল শাস্ত্ৰজ্ঞ, সেইসকলৰতো এটা ডিউটি আছে। তেওঁলোকে সঁচা কথাটোতো ক'ব লাগে। এইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল কৰ্মকাণ্ডত নহ'ব। শৌনক আদি 28 সহস্ৰ ঋষি বেদত প্ৰধান। ভাগৱতৰ প্ৰথম স্কন্ধত আছে 28 সহস্ৰ ঋষি বেদত প্ৰধান। সব বেদজ্ঞ 28,000 ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিছিল। কৰিলোহু যজ্ঞ 80 সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। প্ৰথম স্কন্ধ ভাগৱততে পাব। কিয়? তেওঁলোক বেদজ্ঞ হোৱাৰ পাছতো ফলটো নাপালে। আৰু আমি বেদজ্ঞ আজিকালি কিমানজন আছে যোনে সম্পূৰ্ণৰূপে বেদৰ অভ্যাস কৰিছে? আৰু কিমানজন আছে যে জনাসকলে সকলো কৰ্মকাণ্ডত তেওঁলোকে আগভাগ লয়? এইটো সম্ভৱ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে কৰ্মকাণ্ডটো মই ছাইড কৰিব দিছোঁ। কাৰণ কলিযুগৰ মানুহে যি 8টা বস্তু হ্ৰাস পাব, ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, এই 8টা বস্তু হ্ৰাস পাব। য'ত স্মৃতিয়ে হ্ৰাস পালে, য'ত বুদ্ধিহীন হৈ আছে, ভাগ্যহীন হৈ আছে, যাৰ আয়ুস একেবাৰে কম, এইসকল মনুষ্যই কৰ্মকাণ্ডত তেওঁলোকে নোৱাৰিব। জ্ঞান মাৰ্গ আপোনালোকে দেখা পাইছে বৰ্তমান ভাৰতত। মই বাকী দূৰলৈ নাযাওঁৱে। মোৰ অলপ দিন পোষ্টিং আছিল উত্তৰাখণ্ডত, ৰাণীখেত বুলি এটা জেগাত। এতিয়াও হিমালয়ৰ ওপৰত বহুতো ঋষিমুনিয়ে তপস্যা কৰি আছে। মই 92ত SSBত জইন কৰিছিলোঁ। 93ত এটা মোৰ জংঘল এক্সাৰচাইজ হৈছিল। জম্মু কাশ্মীৰৰ এখন জংঘলত কিছুদিনৰ কাৰণে আমাক এৰি দিছিল। জংঘলত যি পাওঁ তাকে খাই থাকিব লাগে। তাৰ কাৰণে আগতে ট্ৰেইনিং দিয়া হয় প্ৰপাৰলি, কি খাব পাৰি কি নোৱাৰি, কোনবিলাক বিষাক্ত, কোনবিলাক খাব পাৰি। এনেকৈ জংঘলত ঘূৰি ফুৰোঁতে এটা গুহাৰ সন্মুখত এজন মানুহ লগ পাইছিলোঁ। মানুহজনক সুধিলোঁ, দেউতা আপুনি এই জংঘলৰ মাজত এই গুহাৰ সন্মুখত কি কৰি আছে? মানুহজনে কৈছিল এই গুহাৰ ভিতৰত এজন ঋষিয়ে 12 বছৰ তপস্যা কৰিছিল, বহু সিদ্ধি লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সম্পূৰ্ণ সিদ্ধি চব শেষ হৈ গ'ল। যেনেকৈ লুডু খেলত সাপ খেল, সাপত যেনেকৈ জখলাৰে ওপৰলৈ গৈ থাকে, 99ডাল দীঘল সাপ থাকে, আৰু সেই তাৰ মুখত যদি গুটিটো পৰে একেবাৰে তলত গুচি আহিব। আমি ক'লোঁ জেগাটো চাব পাৰিমনে ক'ত কৰিছিল? বোলে অন্ধকাৰ ভিতৰত। বোলো চাবলৈ বিৰাট ইচ্ছা। তেওঁ এটা জুইৰ পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে। আমি চালোগৈ, এখন টুলত সেই ঋষিজনৰ ফটোখন আছে, তাৰ সন্মুখত এটা ধূপদানি আছে য'ত ধূপ লগায়। আমি জংঘল এক্সাৰচাইজ শেষ কৰাৰ পিছত যেতিয়া ওলাই আহিছিলোঁ, ওচৰৰ গাঁও এখনত সুধিলোঁ যে মই জংঘলত এনেকৈ বুঢ়া মানুহ এজন লগ পালোঁ, মোক এনেকুৱা এনেকুৱা কথাখিনি ক'লে, সত্যতা কিমান? এতিয়াও 12 বছৰ ধৰি কোনোবাই গুহাত তপস্যা কৰিব পাৰেনে? এতিয়া আমাক গাঁৱৰ মানুহে কৈছিল, হয় ছাৰ পাৰে, কৰাটো সত্য, আপোনাক কোৱা চব কথা সত্য, কিন্তু এটা কথা তেওঁ লুকুৱাইছে। বোলো কি? যিজন মানুহক আপুনি লগ পাই আহিছে আৰু তেওঁ যিজন ঋষিৰ কথা কৈছে, সেই ঋষিজন বেলেগ নহয়, সেই বুঢ়াজনে। সেই মানুহজনে 12 বছৰ তপস্যা কৰিছিল, তথাপিতো ফল নাপালে। আৰু ব্ৰহ্মক সমাধিক দেখা পোৱা ব্যাসদেৱ যেতিয়া বদৰিকাশ্ৰমত বহি আছিল, আপোনালোকে ভাগৱতৰ প্ৰথম স্কন্ধত পাব, উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো তেওঁ শান্তি পোৱা নাই, আনন্দ পোৱা নাই। জ্ঞান মাৰ্গত শাৰীৰিক বহুত কষ্ট আছে। ক্লেশো অধিকতৰস্তে চাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গত বহুত কষ্ট। ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ যাব লাগিব, বৈৰাগ্যৰ ভাৱ আনিব লাগিব।
আৰু ভাৰতত আপোনালোকে চাওক যিবিলাক সন্যাস হৈ ঘৰ দুৱাৰ বাদ দি পেলাই গুচি গৈছে সেইবিলাক আকৌ পলিটিক্সত আহিছে মানে অন্তৰৰ পৰা একো ত্যাগ কৰিব পৰাই নাই ইমান সহজ নহয় সন্যাস ব্ৰত ধাৰণ কৰিবৰ কাৰণে প্ৰথমতে মনৰ ওপৰত কণ্ট্ৰোল কৰিব লাগিব ইন্দ্ৰিয় দমন কৰিব লাগিব বৈৰাগ্যৰ ভাৱ আনিব লাগিব আৰু মনৰ ওপৰত কণ্ট্ৰোল কৰাটো ইমান সহজ নহয় অৰ্জুনৰ দৰে মহাপুৰুষে স্বীকাৰ কৰিছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক হে ভগৱান মোৰ মনটো অতি চঞ্চল মই বায়ুকো যদি প্ৰতিৰোধ কৰিব পাৰোঁ মনক কণ্ট্ৰোল কৰিব নোৱাৰোঁ অৰ্জুনে পৰা নাই আৰু আপুনি মই যাৰ আমাৰ খাদ্যাভ্যাস আমাৰ আচাৰ ব্যৱহাৰ কোনো য'ত আচৰণত ক'তো সংযমতা নাই আমি কি মনৰ ওপৰত কণ্ট্ৰোল কৰিব পাৰিম সেইকাৰণে ভগৱানে ক'লে এই উদ্ধৱ যদিও 3টা মাৰ্গ আছে কিন্তু এই 2টা মাৰ্গ কলিযুগৰ মানুহে নোৱাৰিব ভাল কৰিবলৈ যায় তেওঁলোকৰ বেয়া হোৱাটো মই নিবিচাৰোঁ মোৰে সন্তান চব গতিকে সহজ উপায় এটা কি আছে সহজ উপায় হৈছে কেৱল মোৰ শৰণত আহক 700 শ্লোকৰ গীতা কৈ শেষত ভগৱানে অৰ্জুনক এটা কথাই ক'লেগৈ সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম 8শ অধ্যায় 64 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথা কওঁ শুন কি ক'লে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ 8শ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ 5,500 বছৰ আগত ভগৱান কৃষ্ণই নিজ মুখে কৈ গৈছে এক শৰণ তত্ত্ব অতি দুখৰ বিষয় আজি ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত গীতাৰ আলোচনা হয় আমেৰিকাৰ বহুকেইখন ইউনিভাৰ্চিটিত গীতাৰ ক্লাছ হয় কিন্তু যিসকলে গীতাৰ প্ৰবচন দি আছে যিসকলে এই শ্লোকটো গাই আছে তেওঁলোকক সোধক যে তোমালোকে যে শ্লোক গাইছা মাম একম শৰণম ব্ৰজ কেৱল মাত্ৰ মোৰ শৰণত আহ কেৱল একত শৰণ তোমালোক লৈছা নাই না মানুহক বুজায় সেইটো অতি পৰিতাপৰ বিষয় 5,500 বছৰ আগত কুৰুক্ষেত্ৰত ভগৱান কৃষ্ণই নিজ মুখে কৈ যোৱা এক শৰণ বাক্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ পূৰ্বলৈকে কোনেও কোৱাৰ সাহস নকৰিলে আৰু গুৰুজনা আবিৰ্ভাৱ হৈ ক'লে এক দেৱ এক সেৱ এক বিনে নাইকে কিমান সাহস লাগিব সময়ৰ সোঁতৰ বিপৰীতে যাবলৈ কিমান সাহস লাগিব শিৰোমণি ভূঞাৰ দৰে পদবী এৰি ভকতৰ মাজত ঘূৰি ফুৰিছিল আৰু কৈছিল যে তোমালোকে সহজ ধৰ্মটো লোৱা কিয় কঠিনৰ পৰা কঠিনতালৈ সোমাব বিচাৰিছা সহজ ধৰ্ম কি কেৱল কৃষ্ণত শৰণ লোৱা কিয় কৃষ্ণ কোন কিয় কৃষ্ণক লোৱা তত্ত্বটো বুজক বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে more than 800 crore কাৰো লগত কাৰো মিল নাই সেইকাৰণে আমি ইজনে সিজনক চিনি পাওঁ এজন অমুক বাপ এজন তমুক বাপ এজন তমুক চিনি পাওঁ আনকি আমাৰ যি আঙুলিৰ ছাপ ফিংগাৰ প্ৰিণ্টছ এই ফিংগাৰ প্ৰিণ্টছো কাৰো লগত কাৰো নিমিলে ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ কিন্তু সমানতা আছে কি হেতু আমি সকলোৱে আনন্দ বিচাৰোঁ আমাক সকলোকে আনন্দ লাগে আজি যিসকলে যাগ যজ্ঞ পূজা পাতলৈ কৃষ্ণক বিচাৰিছে তেওঁলোকো আনন্দ বিচাৰিছে যোনে ঘৰ দুৱাৰ বাদ দি সন্যাস হৈ পেলাই পৰ্বতৰ পাহাৰৰ মাজত আছেগৈ তেওঁলোকো আনন্দ বিচাৰিছে এজন ভিক্ষাৰীও আনন্দ বিচাৰিছে এজন ৰজাইও আনন্দ বিচাৰিছে উগ্ৰবাদীসকলেও আনন্দ বিচাৰিছে আৰ্মি কওক আপুনি পাৰামিলিটাৰী কওক পুলিচ প্ৰশাসন কওক সবকে কেৱল আনন্দ লাগে আমাক আনন্দ পাম ক'ত 3টা মূল তত্ত্ব এক হৈছে ভগৱান এক হৈছে তেওঁৰ বহিৰংগ শক্তি মায়া আৰু এক হৈছে জীৱ নিউট্ৰেল বা তটস্থ শক্তি
আমিবিলাক আমাক আনন্দ লাগে। আনন্দ পোৱাৰ দুটাই জেগা আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়াৰ সংসাৰ। এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। মায়াৰ পৰা কোনো পৰিত্ৰাণ হ'ব পৰা নাই, ব্ৰহ্মাও পৰা নাই। বাকী দেৱ দেৱতা কি কয় আপুনি? ব্ৰহ্মাও হাত সাৰিব পৰা নাই। চব মায়াত আছে। আমাক যিটো আনন্দ লাগে এই দুটা বস্তুৰ এটাত আছে, হয়তো ভগৱানত আছে, নহ'লে মায়াৰ সংসাৰত আছে। ইয়াৰ দুটাৰ ভিতৰত এটা থাকিবই লাগিব, কাৰণ তিনিটাই মূল তত্ত্ব। শাস্ত্ৰই আৰু 4 নম্বৰ তত্ত্বৰ কথাই কোৱা নাই, কেৱল 3টা তত্ত্ব, জীৱ, ভগৱান, মায়া। জীৱক আনন্দ লাগে, ক'ত পাম? মায়াৰ ওচৰত বলক। মায়াত কি আছে? আমাক অলপ আগত আমি আলোচনা কৰিছিলোঁ, ইয়াৰ পৰাই কৈছিলে এজনে ব্ৰহ্মাৰ সৃষ্টিৰ কথা। আমাৰ উদ্বোধক ডাঙৰীয়া হয়তো কৈছিল, নাৰায়ণৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছে। ব্ৰহ্মাৰ সৃষ্টি হোৱাৰ কথা এটা ওলাইছিলে। নাভি কমলৰ পৰাই ব্ৰহ্মাৰ সৃষ্টি হোৱাটো হয়। যেতিয়া ব্ৰহ্মা সৃষ্টি হ'ল, ব্ৰহ্মাই 4 মুখে চালে। প্ৰথমতেতো তই একো গম নাপালে, প্ৰথম চাই পেলাই ক'ত আহিলোঁ, খালি জল আৰু জল দেখি পুনৰ পদুম ঠাৰিয়েদি সোমাই গ'ল। ভগৱান নাৰায়ণৰ উদৰত বহু বছৰ ঘূৰিলে, পুনৰ ওলাই আহিলে। আহি পেলাই এইবাৰ তেওঁ চাৰিওফালে চাওঁতে 4খন মুখ হ'ল, আৰু এটা শব্দ শুনিলে, তপ তপ। তেওঁ বহু বছৰ তপস্যা কৰিলে। ভগৱান নাৰায়ণে দৰ্শন দিলে, বৈকুণ্ঠ ধাম দৰ্শন কৰাই দিলে, আৰু ব্ৰহ্মাক ক'লে, হে ব্ৰহ্মা, হে প্ৰজাপতি, তুমি আগৰ দৰে সৃষ্টি কৰা। ব্ৰহ্মাই মুখ মেলি চাই আছে, আগৰ দৰে কি সৃষ্টি কৰিব, একোৱে মনত নাই। আৰু তেতিয়া ভগৱান কৃষ্ণই, নাৰায়ণে নিজেই তেওঁৰ হৃদিগত হৈ বেদৰ জ্ঞান দিছিল, নিজে হৃদিস্থিত হৈ। ভাগৱতৰ প্ৰথম শ্লোকটোতে আছে, আৰু তাৰপিছত 4টা শ্লোকত ভাগৱত দিছিল। এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে। ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। আৰু ইয়াৰ অনুবাদ সকলোৱে বুজিব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দ্বিতীয় স্কন্ধত কৰিছে। তেওঁ লিখিছে, মায়া মানে কি? অবস্তুক দেখা হয় বস্তুক আৱৰি, এইকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। ক্লিয়াৰ লিখা আছে। আমি যি মায়াৰ মাজত সংসাৰত ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদিত বিচাৰি ফুৰিছোঁ, এয়া চব অবস্তু বুলি কৈছে। মই 1995 পৰা 2001লৈকে জয়ছলমেৰত আছিলোঁ। ভাৰতৰ এখন মৰুভূমি, ৰাজস্থানত জয়ছলমেৰ বুলি এখন আছে জেগা, মৰুভূমি পুৰা। গৰমৰ দিনত 52 ডিগ্ৰী চেলচিয়াছ তেতিয়া হৈছিল। আমি ৰেকৰ্ড কৰিছিলোঁ 52 ডিগ্ৰী চেলচিয়াছ। কিমান গৰম হ'ব পাৰে ভাবক। আৰু এনেকৈ যদি আপুনি চাই দিয়ে, কোনো গছ গছনি দেখা নাপায়, চিধা বালি আৰু বালি। যেতিয়া গৰম দিনত প্ৰখৰ ৰ'দ, আমি দূৰলৈ এনেকৈ যেতিয়া চাই দিওঁ, তেতিয়া দেখা পাওঁ যেন কিছু দূৰত এটা হ্ৰদ আছে, পানী আছে। আপুনি আগবাঢ়ি যদি গৈ থাকে, পানীখিনি পিছুৱাই গৈ থাকিব। আচলতে সেয়া পানী নেকি? নহয়, তাক কি বুলি কয়? মৰিচিকা। মৰিচিকা বুলি কয়। আলকটৰা দিয়া ৰাস্তাত দীঘল যদি হয় চিধা, তাতো গৰম দিনত আপোনালোকে পানীৰ আভাসটো পাব। সেয়া পানী নহয়, পানীৰ আভাস। য'ত আমি সুখ বুলি বিচাৰি ফুৰিছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ, যাৰ কাৰণে এইবিলাক দুৰ্নীতি বাঢ়িছে। আশা পাশা সতেৰ বদ্ধ কামক্ৰোধ পৰায়ণ ইহন্তে কামভোগাৰ্থময় ন্যায়েন অৰ্থ সঞ্চয়ান। ষষ্ঠদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব, যিটো বৰ্তমান হৈ আছে। আজি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনক হেৰুৱাবলগীয়া মূল কাৰণটো কি? যদি তাৰ উৎসত যায়, মূল কাৰণটো কি? কেৱল পইচা, ধন, তাৰ বাহিৰে কি? টকা। তেওঁলোকে ভাবিছে টকাত আমি সুখটো পাম, টকাৰ মাজত আমাৰ আনন্দ আছে, আৰু সেইকাৰণে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, কেৱল টকা। যদি সৰুৰ পৰা আধ্যাত্মিক দিশত আহে, যদি অলপ হ'লেও ভকতৰ সংগত শাস্ত্ৰ অধ্যয়ন কৰে,
যদি গুৰুজনাই দি যোৱা শাস্ত্ৰখিনি অলপ অলপ পঢ়িবলৈ চায়, তেতিয়াহ'লে কোনো দিন এনেকুৱা ধৰণৰ বিচাৰ মনত আহিব নোৱাৰে। অসম্ভৱ, অসম্ভৱ।